হেল্ল' এভৰিৱান, এই ভিডিঅ'টো যোৱা 2 তাৰিখৰে হয়। আমি পাঠশালা সাহিত্য সভা চাবলৈ গৈছিলোঁ, কিন্তু কিছুমান কাৰণবশতঃ ভিডিঅ'টো দিব পৰা নাছিলোঁ। আমি গৈ আছোঁ নলবাৰীৰ পৰা পাঠশালা। আৰু আমি গৈ আছোঁ, মেইন গেটটো পাইছোঁ। জীৱনত প্ৰথমবাৰ সাহিত্য সভা চাবলৈ আহিছোঁ, আগতে কেতিয়াও দেখা নাছিলোঁ। আৰু আমি আহি পালোৱেই আৰু ভট্টদেৱ ক্ষেত্ৰ। লোকাৰণ্য হৈ গৈছে একদম। মানুহ চাওকচোন, কিমান ভিৰ। আজি আচলতে শোভাযাত্ৰা আছিলে। আমি কাম কৰিব পাৰিম। মই শেষলৈ আহিছোঁ যে সামৰণিত ক'ব বিচাৰোঁ, যি সন্তানে আহি পাই এতিয়া প্ৰদৰ্শনীৰ ফালে গৈ আছোঁ। এইসকলে কেতিয়াও নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰে। বেজবৰাই কৈছিলে যে মাতৃভাষা জাতিৰ সিংহদুৱাৰ, আনহাতে আমাৰ মাতৃভাষা আমি অসমৰ প্ৰত্যেকজন সন্তান। আৰু এইটোৱে সেই জাপিটো, 87 ফুট ওখৰ সেই জাপিটো। সঁচাকৈ খুবেই ভাল লাগিছে আহি। কিমান ফুট আছে যে নাম 87 ফুট। ব্ৰিটিছৰ দিনৰ গাড়ী আগতে ইমান ডাঙৰ আছিল, দেখাত এইটোতো জানই, এতে বনাচোন হয় আঠ হয় আছোন বনাচোন ইয়াতে আছিল জোখা এইটো বনা ইয়াতে য'ত য'ত ক্ৰছ কৰিছে ভালেই আৰু এতিয়া 5, 6, 7, 8 কণা 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 বুজিছেনে কণা তাৰপিছত এইটো তোমাৰ কি আছে বিভিন্ন ধৰণৰ খেলৰে। মানে মেলাৰ ফালে গৈ আছোঁ আমি। আৰু এতিয়া আমি আহিলোঁ বিজ্ঞান মেলাৰ ফালে। কিমান মানুহ হৈছে চাওকচোন, একদম লোকাৰণ্য হৈ গৈছে। লোন আৰু
আৰু এইফালে কিছুমান জনগোষ্ঠীয় কিছুমান চাবলগীয়া বস্তু আছে, সেইফালে যাওঁচোন। পৰিৱেশটো মই এবাৰ দেখাই দিছোঁ। চক্ৰ বিহু আমি সোমোৱা নাই চক্ৰ বিহুৰ মাজত। জাল পিৰে এফালৰ এইটো দলা চালি বাহিৰত খাম যদি খাবা হয়ে গেল গাঁদা করলে উল্টি করবি গালি করলে গালি কোসরা চলছে মিনি গোলাপ নাকি এইটো এই মিনি গোলাপ আছে দেখোন আমাৰ হেৰি আছে মিনি গোলাপ আছে আমি ঘৰলৈ উভতি আহি থাকোঁতে শোভাযাত্ৰাৰ কিছুমান কেমেৰাত আবদ্ধ কৰি ৰাখিছিলোঁ। আমি মঞ্চত আসন গ্ৰহণৰ বাবে আহ্বান জনাইছোঁ। অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশনৰ কাৰ্যক্ৰম সভাপতি শ্ৰীযুত প্ৰফুল্ল কুমাৰ গোস্বামী মহোদয়ক আমি তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ আৰু আসন গ্ৰহণৰ লগে লগে তেখেতৰ আদৰণি সমিতিক বৰণ কৰিবলৈ আৰম্ভ হ'ব। আমি মেলাই চালোঁ। সভাৰ পৰম্পৰা অনুযায়ী আমাৰ অধিৱেশনসমূহৰ যদি প্ৰাক্তন সভাপতি অথবা সাধাৰণ সম্পাদক উপস্থিত থাকে আমি তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাব লাগে। আমি কালি তিনিগৰাকী আমি প্ৰাক্তন সাধাৰণ সম্পাদকক প্ৰতিনিধি সভাত প্ৰত্যক্ষ কৰিছিলোঁ।
তাৰে ভিতৰত কলিয়াবৰ অধিৱেশনৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত মীনাল হাজৰিকাদেৱ, তেখেতে কলিয়াবৰ অধিৱেশনক অতি সুচাৰুৰূপে নেতৃত্ব প্ৰদান কৰিছিল। আমি মঞ্চ ড্ৰোন উৰাই আছে, ভিডিঅ' কৰি আছে, ভিডিঅ' কৰি আছে, ভিডিঅ' কৰি আছে, ড্ৰোনেদি ভিডিঅ' কৰি আছে। দে বলা 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 বলা, কেমেৰা ড্ৰোন এই ঘৰত আছে দেখোন। প্ৰশাসনত যোৱা গাড়ী অঁ সোমাব পৰা নাই। সঁচাকৈ আহি ভাল লাগিলে। চিৰচিনাহী মোৰ ভাষা জননী। আৰু আমি গাড়ীত বহি ল'লোঁ, ঘৰ গৈ আছোঁ। আৰু আহি পালোঁ আমি প্ৰণীতা ৰেষ্টুৰেণ্ট। ইয়াতে কিবাকিবি ল'লোঁ, খালোঁ। আৰু এতিয়া ঘৰলৈকে যাম। তাত বৌহঁতক নমাই থৈ আকৌ আমি বাইহাটা চাৰিআলিলৈকে যাম। এনেকৈ আমি বাইহাটা চাৰিআলিলৈকে গৈ আছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।